প্ৰথম কথা ভূমি জালিয়াতিৰ যি কেইজন ব্যক্তি এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে সেই গোটেইকেইজন ব্যক্তি কিন্তু চৰকাৰী বিষয়া কৰ্মচাৰী দেখা পোৱা গৈছে। দালাল সমান্তৰালকৈ কিন্তু চৰকাৰী বিষয়া কৰ্মচাৰী আছে। আৰু আপুনি সুধিছে যে ক'ৰ পৰা চলাই গৈছিল বুলি কোৱাৰ লগে লগে আমি এই আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো দিব বিচাৰিম এইখিনি মুহূৰ্তত এনেকৈ যে তেওঁলোকে যি ভূমি জালিয়াতিৰ নেক্সাছ চলাইছিল সেয়া চলাইছিল জিলা আয়ুক্তৰ পৰা, যি কাৰ্যালয় আছে গুৱাহাটী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই গোটেই নেক্সাছটো চলাই গৈছিল। আৰু এই ভূমি জালিয়াতিৰ নেক্সাছৰ সৈতে ইতিমধ্যে জড়িত কেইবাজনো ব্যক্তি জিলা আয়ুক্ত কাৰ্যালয়ৰ কেইবাগৰাকী ব্যক্তি গ্ৰেপ্তাৰ কৰা হৈছে, চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ ব্যক্তি গ্ৰেপ্তাৰ কৰা হৈছে, ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ। তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে যি কেইজন দালালে আচলতে ক'ত ভূমি জালিয়াতি কৰিব পাৰি, কাৰ মাটি আনক দিব পাৰি, এই গোটেই চক্ৰান্তৰ লগত জড়িত সেই দালালসকলক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু শেহতীয়াকৈ ইতিমধ্যে ND24 দৰ্শকসকলে গম পাইছে যে শেহতীয়াকৈ গুৱাহাটী জিলা আয়ুক্ত কাৰ্যালয়ৰ দুজনকৈ উপপঞ্জীয়ক তেওঁলোকৰ নাম ইতিমধ্যেই চৰ্চাত আছিল। আৰু অৱশেষত কালি নিশাৰ ভাগত ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, নিহাৰেন্দ্ৰ থাউচেন আৰু ৰঞ্জিত চৌধুৰী। আৰু নিহাৰেন্দ্ৰ থাউচেন আৰু ৰঞ্জিত চৌধুৰী হৈছে গুৱাহাটী জিলা আয়ুক্ত কাৰ্যালয়ৰ তেওঁলোক উপপঞ্জীয়ক দুয়োগৰাকী। আৰু কিছুদিন পূৰ্বে এই দুজনক আচলতে ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক জেৰা কৰিছিল, প্ৰায় কেইবা ঘণ্টাজোৰা জেৰা কৰিছিল। এই গোটেই চক্ৰান্তটোৰ লগত তেওঁলোক জড়িত হৈ আছে নে নাই এই সকলোবোৰ আচলতে বিচাৰ খোচাৰ কৰি সঠিকভাৱে তদন্ত যাতে প্ৰক্ৰিয়াটো চলাই নিব পাৰে ক্ৰাইম ব্ৰাঞ্চে, তাৰ বাবে আচলতে তেওঁলোকক জেৰা অব্যাহত কৰিছিল। কিছুদিন পূৰ্বে জেৰা কৰিছিল, তেওঁলোকক ক্ৰাইম ব্ৰাঞ্চলৈ আহিছিল। আৰু অৱশেষত কালি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এইখিনি মুহূৰ্তত মই যিহেতু উপস্থিত আছোঁ পাণবজাৰত, আৰু পাণবজাৰ আৰক্ষী থানাত ইতিমধ্যে তেওঁলোকক কালি নিশাৰ ভাগত ৰখা হৈছে। আৰু নিহাৰেন্দ্ৰ থাউচেন তেওঁক কেলকাতাৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তেওঁ পৰিয়ালৰ কিছু স্বাস্থ্যজনিত কাৰণত কেলকাতাত যোৱাৰ কথা ইতিমধ্যে চৰ্চাত আছিল আৰু অৱশেষত এই যিটো ভূমি জালিয়াতি চক্ৰান্ত, এই চক্ৰান্তৰ লগত নিহাৰেন্দ্ৰ থাউচেন যিজন উপপঞ্জীয়ক তেওঁ সম্পূৰ্ণৰূপে জড়িত হৈ থকাৰ অভিযোগ তথ্য প্ৰমাণ সহকাৰে ক্ৰাইম ব্ৰাঞ্চে পালে। আৰু সেইবাবে কালি কেলকাতাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি আনি ক্ৰাইম ব্ৰাঞ্চে পাণবজাৰ থানাত ৰাখিছে। আৰু কিছু সময় পাছতেই তেওঁলোকৰ যিগৰাকী ৰঞ্জিত চৌধুৰী আছে তেওঁক নিজা বাসগৃহৰ পৰা, গুৱাহাটীৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰঞ্জিত চৌধুৰীক। আৰু এই যি ভূমি জালিয়াতিৰ যি চক্ৰ, এই চক্ৰৰ লগত তেওঁলোক দুইজন ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা তথ্য প্ৰমাণ পাইছে ক্ৰাইম ব্ৰাঞ্চে। আৰু সেয়েহে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। আৰু কিছু সময় পাছতেই পাণবজাৰ যি আৰক্ষী থানা আছে, পাণবজাৰ আৰক্ষী থানাত তেওঁলোকক ৰখা হৈছে। আৰু কিছু সময় পাছত ইয়াৰ পৰা ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক পোনে পোনে স্বাস্থ্য পৰীক্ষা কৰোৱাব। আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তেওঁলোকক আজি আদালতত হাজিৰ কৰোৱাৰ কথা আছে। আৰু তাৰ পাছৰ পৰ্যায়ত তেওঁলোক দুইজনকে আদালতত হাজিৰ কৰাৰ অন্তত তেওঁলোকক ক্ৰাইম ব্ৰাঞ্চে নিজৰ জিম্মাত লৈ এই গোটেই ভূমি জালিয়াতিৰ চক্ৰটো তেওঁলোকে তদন্ত প্ৰক্ৰিয়া কৰিব। আৰু তদন্তৰ প্ৰক্ৰিয়াৰ অন্তত আৰু হয়তো বহু লোক এই যি ভূমি জালিয়াতি চক্ৰ, এই চক্ৰৰ আওতালৈ আহিব পাৰে। বহু সময় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে যে ৰাজহ চক্ৰৰ বিষয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।